Press the bell button now. Hello everyone. Ako আমি লগ পালো MIDG ইয়ন ট্ৰেইনিং হলে দীপায়ন্তা গাঙ্গুলী আকৌ আপোনালোকৰ ওচৰত আহিলো নতুন এটা প্ৰডাক্ট লৈ আজি আমি কথা পাতিম প্ৰডাক্ট নলেজটো কেলে জৰুৰী হয় আমি সদায় কওঁ যে প্ৰডাক্ট নলেজটো যদি নাথাকে আমাৰ কনফিডেন্স লেভেলটো ইমান নাথাকে যে মাৰ্কেটত গৈ আমি প্ৰডাক্টটো শ্বেয়াৰ কৰিব পাৰিম বা কাৰোবাৰ লগত কথা পাতিব পাৰিম তো প্ৰডাক্ট নলেজটো বহুত বেছি ইম্পৰ্টেন্ট হয় তো প্ৰডাক্টৰ বিষয়ে ডেফিনেটলি নতুন মানুহ বহুত প্ৰত্যেক দিনে আমি সবে গম পাওঁ যে আমাৰ লগত বহুত নতুন নতুন মানুহ প্ৰত্যেক দিন যুক্ত হৈ আছে তো নতুন মানুহক যদি আপুনি ট্ৰেইনিংটোত বহাই দিছে প্ৰডাক্টৰ নলেজ তেখেতে পাই গৈছে নিজৰ বিজনেছটো কিন্তু বহুত ইজি হৈ যায় সেইটো কাৰণে প্ৰডাক্ট ট্ৰেইনিংটো বহুত ইম্পৰ্টেন্ট হয় আমাৰ কোম্পানী এনেকুৱা এটা ফাৰ্স্ট ডাইৰেক্ট সেলিং কোম্পানী ইন্ডিয়ান ডাইৰেক্ট সেলিং কোম্পানী যে নিজৰ এডুকেশ্যন সিস্টেম আছে হাৰভেষ্ট সাকসেছ একাডেমী নামত হাৰভেষ্টৰ কনসেপ্টটো কি লাৰ্নিং আৰু আৰ্নিং তাৰমানে আমি শিকিলেহে আমি ভালকে কমাব পাৰিম হেতু কনসেপ্টত হাৰভেষ্টে বিলিভ কৰে যেটো আমি নিজেও জানো যে আমি ইমান পঢ়া শুনা কৰো ইমান কোৱালিফিকেশন লওঁ আৰু লাষ্টত গৈ আমি হেতু মতেহে নিজৰ কোনবা জব কৰে কোনবা বিজনেস কৰে কোনবা বেলেগ কাম কৰে তো হেতু মতে আমাৰ আৰ্নিং হেৰিটো হয় তো শিকাটো বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰ পিছতে আমি কমোৱাটো বহুত ইজি হৈ যায় এতিয়া হাৰভেষ্ট সাকসেছ একাডেমীৰ কথা ক'ব গলে মই ইয়াত এই ট্ৰেইনিং প্ৰগ্ৰামটো সাকসেসফুল কৰাৰ পিছত বহুত ডাঙৰ এটা টিম আছে ম্যানেজমেন্ট টিম স্ক্ৰিনত আপোনালোকে সদায় মোক দেখি পায় মই লগ পাওঁ আপোনালোকক কথা পাতো কিন্তু মোৰ পিছত কিন্তু ডাঙৰ এটা টিম বহুত মানুহ আছে যে এই ট্ৰেইনিংটো সাকসেসফুলি কমপ্লিট কৰিবলৈ হ'বলে নিজৰ কন্ট্ৰিবিউশন খুব ভালকে দি আছে এওঁলোকক সবকে থ্যাংক ইউ এটা দিম গোটে এমআই ম্যানেজমেন্ট আৰু গোটে হাৰভেষ্ট ম্যানেজমেন্টক থ্যাংক ইউ দি পেলাই ট্ৰেইনিংটো আৰম্ভ কৰিছো আমাৰ কোম্পানীৰ লগত ব্ৰ্যান্ড কি আছে হেতু চাই লম ব্ৰ্যান্ড আমাৰ লগত আছে এলিমেন্টছ ওয়েলনেস অন এন্ড অন আহাৰ নিউ ষ্টাৰ এমআই হোম আৰু ইণ্ডিয়া গ্ৰো এই ছটা ব্ৰ্যান্ড লৈ কোম্পানীয়ে ডিল কৰিছে আৰু আমি আজি যেটো কনসেপ্ট লৈ কথা পাতিম এটো হল আমাৰ আয়ুৰ্বেদিক কনসেপ্ট যেটো হল আমাৰ ব্ৰ্যান্ডটো হল এলিমেন্টছ ওয়েলনেস নামটোতে ওয়েলনেস আছে হেতু কাৰণে সদায় মনত থব আমাৰ প্ৰতিটো ট্ৰেইনিংত আমি সব ট্ৰেইনাৰে এটো মেনশন কৰো যে ওয়েলনেসৰ প্ৰডাক্ট হয় ওয়েলনেস নিচিনাকে কাম কৰিব নামটোতে ওয়েলনেস আছে গম পাইছে ওয়েলনেসৰ প্ৰডাক্ট হয় তো ঠিক কেনেকে কাম কৰিব লাগে কি বস্তুত আমি ফোকাস কৰিব লাগে নেলাগে হেকিতি গোটেইখিনি বস্তু আজি আমি কথা পাতিম এতিয়া আয়ুৰ্বেদিক কনসেপ্টটো এলিমেন্টছে কি কৰিলে মডাৰ্ন টেকনলজিৰ লগত কম্বাইন কৰি মাৰ্জ আপ কৰি আমাৰ এলিমেন্টছ ওয়েলনেস ব্ৰ্যান্ডটো ক্ৰিয়েট কৰিলে গোটেইখিনি প্ৰডাক্ট আপুনি এলিমেন্টছ ওয়েলনেসৰ আন্ডাৰত পাব এলিমেন্টছৰ কথা হৈছে এখেতৰ কথা নহব এটো হবই নোৱাৰে আমাৰ ফাদাৰ অফ এলিমেন্টছ ওয়েলনেস আমাৰ সবৰে ফেভাৰিট ডক্টৰ DBA নাৰায়ণা স্যাৰ নাৰায়ণা স্যাৰৰ যদি মই এতিয়া প্ৰফাইলটো ক'ব যাওঁ বহুত দীঘলীয়া প্ৰফাইল হয় একদম সমুকৈ কৈছো ব্ৰিফ কৰিছো এখেতৰ এক্সপেৰিয়েন্সৰ কথা যদি পাতিব যাওঁ তেতিয়া হলে 45 ইয়াৰ্ছতকে বেছি এক্সপেৰিয়েন্স এখেতৰ আছে গম পাইছে কিমান দীঘলীয়া টাইমৰ এক্সপেৰিয়েন্সটো প্ৰডাক্টৰ পিছত আছে এও ফাৰ্মাত আৰু আয়ুৰ্বেদাত এক্সপাৰ্ট হয় ফাৰ্মাত গোল্ড মেডেলিষ্ট হয় আৰু ডাবৰ আৰু হিন্দুস্তান লিভাৰ নিচিনা কোম্পানী তেখেতে এজ এ ডিৰেক্টৰ কাম কৰাৰ এক্সপেৰিয়েন্সও আছে তো গম পাইছে প্ৰফাইলটো দেখি এওৰ পাৰ্সনালিটিটো দেখি আমি অলপ গম পাইছো যে এলিমেন্টছৰ ক্যাটেগৰীটো কেনেকুৱা হ'ব এলিমেন্টছ ওয়েলনেসৰ কোৱালিটি লেভেলটো কেনেকুৱা হ'ব এতিয়া এলিমেন্টছ ওয়েলনেসে নিজৰ নামটো বা কোৱালিটিটো এস্টাবলিশ কৰিলে কেনেকে এলিমেন্টছ ওয়েলনেসে 2019 ৰ বেষ্ট হেলথ কেয়াৰ ব্ৰ্যান্ডৰ এৱাৰ্ডটো পালে এৱাৰ্ডটো দিয়া হৈছিলে আমাৰ ইকনমিক্স টাইমছৰ ফালৰ পৰা এওঁলোকৰ মতেও ইকনমিক্স টাইমছেও কৈছে যে এখেতৰ হিষ্ট্ৰীটো কিন্তু এটো প্ৰথমবাৰৰ কাৰণে হৈছে যে কোনো কোম্পানী ইমান কম সময়ৰ ভিতৰত এৱাৰ্ডটো পাইছে তো হেতুতে আমাৰ প্ৰডাক্টৰ যেটো কোৱালিটি হয় অলৰেডি এস্টাবলিশ ডেফিনেটলি কৰিলো আমি ডেফিনেটলি নিসন্দেহে প্ৰডাক্ট বিলাক ইউজ কৰিব পাৰি 100% সেফ হয় আমি আগলে আৰু অলপ কথা পাতিম ফাৰ্ষ্টত এতিয়া আপোনালোকে ভিডিওটো সক তাৰ পিছত আকৌ আহি আছো আকৌ কথা পাতিম আজি Together for Elements Wellness. Joining us on stage next is the Economic Times Best Healthcare Brands. Ladies and gentlemen, this evening is about recognizing those who've done their very best in the healthcare segment, be it personal care, sports nutrition, wellness, all a part of good health and more.
many congratulations to the team. I'd like to thank you for joining us. এই ভিডিওখন চালে এটো এৱাৰ্ড ৰিসিভ কৰা ভিডিও হয় যেতিয়া আমি এৱাৰ্ড ফাংচন পাইছিলো এতিয়া এলিমেন্টছ ওয়েলনেছৰ ব্ৰ্যান্ডৰ আজি আমি যেটো প্ৰডাক্ট কভাৰ কৰিম আমি আজি দুটা প্ৰডাক্ট কভাৰ কৰিম ফাৰ্স্ট প্ৰডাক্টটো আমাৰ লগত আছে wound healing cream নেক্সট আমি কভাৰ কৰিম চাম্পি চ্যাম্পিয়ন তেল তো ফাৰ্স্ট প্ৰডাক্টৰ আহিছো wound healing cream এটা wound healing cream to কিহত কাম কৰে আমি সবে গম পাওঁ যেটো কাটি গলে বা ঘাও হলে তাত আমি ইউজ কৰিব পাৰি wound মানে কথাটো কথাটোৰ মানে এটো হয় এতিয়া এই প্ৰবলেম বিলাক যে হয় এটো কিহত হয় আমাৰ স্কিন টুট হয় তো স্কিনৰ বিষয়ে অলপ সৰুহুৰা কথা তত্ত্ববিলাক অলপ ডিসকাস কৰি লৈছো স্কিন তো আমাৰ বডিৰ লাৰ্জেষ্ট পাৰ্ট বুলি কোৱা হয় লাৰ্জেষ্ট পাৰ্ট মানে সবতকে ডাঙৰ পাৰ্ট আপুনি অলপ যদি মন কৰে স্কিন একমাত্ৰ এনেকুৱা এটা পাৰ্ট যেটো আপুনি বডিৰ ওপৰৰ পৰা তললৈকে সব ফালে স্কিন পাব তাৰমানে হেতু কাৰণে লাৰ্জেষ্ট পাৰ্ট বুলি কয় স্কিনত বহুত লেয়াৰ থাকে যেনেকুৱা মেইন যেটো লেয়াৰ থাকে দুটা লেয়াৰ থাকে আমাৰ এপিডাৰ্মিছ আৰু ডাৰ্মিছ স্কিন হৰুহুৰা বস্তুৰ পৰা আমাৰ বডিটোক বচাব পাৰে ডিফেন্সৰ কামো কৰে হৰুহুৰা জাৰ্মছ হল পানী হল টেম্পাৰেচাৰ হল এইবিলাকৰ পৰা বচাব পাৰে এতিয়া ঘাও যেটো হয় এটো বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে বহুত ধৰণৰ হ'ব পাৰে এতিয়া আমি অলপ আমি যেতিয়া কাটি যায় বা আমি ইনজিউৰ্ড হওঁ কি হয় বস্তুটো হেতু অলপ ডিসকাস কৰিছো কাটি গলে কি হয় আমাৰ এটো আপনি পিকচাৰ দেখিছে যে স্কিনটো খুল খাই গল এটা খুল খাই যোৱা পিছত ফাৰ্স্ট কথা হল যে আমাৰ যেতিয়া কাটি গল ব্লাড টু ওলোৱাৰ আৰম্ভ হ'ব এই ব্লাড ওলোৱাৰ প্ৰসেসটো বন্ধ হ'ব লাগে হেতু আমি ক্লগিং বুলি কওঁ এই ব্লাড ক্লটিং বুলি কয় এই ব্লাড ক্লটিং টুত হেল্প কৰিবলে তেনুকা যত্ন কৰিবলে কিবা এটা বস্তু আমাক লাগিব হেতু দৰকাৰ হয় নেক্সট হল যেটো এৰিয়াত আমাৰ কাটি যায় বা আমাৰ যেটো ইনজিউৰ্ড হল হেতু এৰিয়া অলপ সোয়েলিং এটা আহি যায় ফুলা ভাব এটা হৈ যায় তাৰমানে কেতিয়াবা হল আপোনাৰ কাটি গল এই যেটো জেগাত কাটি গল আপোনালোকে অলপ মন কৰিব তাত কিন্তু অলপ দেৰি কাৰণে অলপ ফুলা ভাব এটা আহিলে আৰু অলপ স্কিনটো গৰম যেন হৈ যায় টেম্পাৰেচাৰটো হিটটো অলপ বাঢ়ি যায়গে এবলাক হয় আমাৰ যেতিয়া কাটি লয় আৰু যেতিয়া কটা জেগাডখৰ যেতিয়া ভৰা আৰম্ভ কৰে হেতু কিন্তু স্কিনটো কালাৰ চেঞ্জ কৰে আমি দেখিছো ফাৰ্স্টত তো আমাৰ কাটি গল হেতু ৰেড থাকিব লাহে লাহেকে যেতিয়া হিলিং প্ৰসেসটো হয় তাৰমানে আমাৰ যেটো কাট খাই যোৱা জেগাটো যেতিয়া হিল ভাল হ'বলে আৰম্ভ হয় তেতিয়া কিন্তু স্কিনটো কালাৰটো চেঞ্জ হ'বলে আৰম্ভ হয় হৈ পলে লাষ্টত একদম ডাৰ্ক কালাৰ হৈ যায় যেটো আমাৰ ক্লিন হৈ গৈ আকৌ স্কিনৰ কালাৰটো উলাব লাগে এই গুটেকিটা প্ৰসেস আমাৰ হয় এটা ন্যাচাৰাল প্ৰসেসৰ এই যেতিয়া আমাৰ ঘাও হয় বা কাটি গল ন্যাচাৰাল গুটেই প্ৰসেসটো যেতিয়া চলে এই গুটেই প্ৰসেসটোক আমাৰ যেটো আমাৰ যেটো ক্ৰীম হয় এটো ফৰ্মুলেশন এলিমেন্টছ ওয়েলনেছ এই ফৰ্মুলেশনটো এনেকুৱাকে থৈছে যে ন্যাচাৰাল প্ৰসেসটো খুব ভালকে এটো হেল্প কৰিব পাৰে তেনুকাকে নবেল কম্বিনেশন অফ উণ্ডৰ কাৰণে উণ্ড হিলিংৰ কাৰণে এটো থোৱা হৈছে হাৰ্বস কিনি যিকিনি দিয়া হৈছে এটো ন্যাচাৰাল প্ৰসেসটো বুস্ট কৰে তাৰমানে যেটো আমাৰ স্কিন হিল হোৱাৰ বা ঠিক হোৱাৰ ভাল হোৱাৰ ন্যাচাৰাল প্ৰসেসটো চলে এটোক হেল্প কৰিবলে ভালকে এটো আমাৰ উণ্ড হিলিংৰ তেনেকে হাৰ্বসৰ কম্বিনেশন বিলাক দিয়া হৈছে বাহিৰা উণ্ড হিলিংৰ কাৰণে কিবা সলিউশন আছে এবলাকৰ লিমিটেশন কি চাই লওঁ লিমিটেশন এটাই হয় এটা নাম বহুত ফেমাস হয় সবে শুনিছে সাগে এন্টিসেপ্টিক বোলা বস্তুটো কি হয় লিমিটেশনটো কি হয় মই কৈ দিছো একদম সিম্পল কি শিকিব সেপ্টিক বোলা বস্তুটো যেটো সেপ্টিক আমাৰ এটা স্কিন প্ৰবলেম হয় এন্টিসেপ্টিকৰ কামটো কি হয় এটো সেপ্টিক হবলে নিদিয়ে কিন্তু যিকোনো জেগাত যেতিয়া কাট খাই যায় বেলেগ বস্তুটো আমাৰ কিন্তু হেল্পৰ প্ৰয়োজন হয় এইকিটা বস্তু কি বস্তু ফাৰ্স্টত চাই লৈছো ক্লটিং যেটো মই কলো টেষ্টটো বন্ধ হ'ব লাগে পিগমেন্টেশনত হেল্প লাগে আমাৰ কমপ্লিট যেটো ঘাওটো ভৰি যায় তাতো হেল্প লাগে কিন্তু এন্টিসেপ্টিক কি কৰে বাকি তিনিটা বস্তুত হেল্প কৰিব নোৱাৰে এটো অকল আপোনাৰ স্কিনটো সেপ্টিকৰ পৰা বচাবলেহে কাম কৰে বা হেল্প কৰে বাকি বস্তুত এটো কাম কৰিব নোৱাৰে এটো সলিউশন কি এটাই সলিউশন আমাৰ ওচৰত যেটো আছে wound healing cream যেটো প্ৰতি ধৰণে কাম কৰিব যেটো আমি হেল্প বিচাৰে স্কিনে এই সব ধৰণে এটো কাম কৰিব পাৰে
এটা হাৰ্বেল কম্বিনেশ্যন যেটো আমি চালো এটো স্লাইডত দেখিছে চাগে বহুতখিনি হাৰ্বছ দিয়া হৈছে এতিয়া মই নামত যদি যাওঁ কেলচাইন জেছাদ আছে দাৰু হলদি আছে এলোভেৰা আছে চেল আছে ৰেজিন আছে টি ট্ৰী অইল আছে দেৱদাৰু তেল আছে মঞ্জিষ্ঠা আছে মঞ্জিষ্ঠাটো কিন্তু আমাৰ ওন হিলিং ক্ৰীমৰ সুপাৰষ্টাৰ হাৰ্বছ হয় এইখিনি নামখিনি মুখস্থ কৰিব নালাগে যিখিনি ইউএসপি পইণ্ট কম এইখিনি অলপ বুজি পালে হ'ল এইখিনি মনত থলে হৈ গ'ল এতিয়া ওন হিলিং ক্ৰীমত যিখিনি মই সুপাৰষ্টাৰ হাৰ্বছ হয় এইটো কথা ডেফিনেটলি পাতিম ফাৰ্ষ্ট সুপাৰষ্টাৰ হাৰ্বছটো হ'ল কেলচাইন জেছাদ কেলচাইন জেছাদটো কি হয় কেলচাইন আৰু জিংক পিয়ৰ জিংক বোলা বস্তুটো আছে এইটো এটা কেনেকে কাম কৰে এইটো এষ্ট্ৰিনজেনৰ কাম কৰে তাৰমানে ওন হিলিং হিচাপে কাম কৰে এইটো কাট খাই যেতিয়া যায় এতিয়া ওন হিলিং প্ৰসেস এটা হ'ব লাগে এইটো কিন্তু এষ্ট্ৰিনজেন হিচাপে খুব বেছি ভাল কাম কৰে ক্লটিঙৰ যেটো প্ৰসেস হয় উনটো আমাৰ কাট খাই গল বা ঘাও হল এটো স্কিনটো ওপৰৰ পৰা ভৰি যাব লাগে এই প্ৰসেসটোত কিন্তু ক্লটিঙত এটো ভাল কাম কৰে নেক্সট আমাৰ লগত আছে ঘৃত কুমাৰী যেটো আমি ঘৃত কুমাৰী বুলি কওঁ বা এলোভেৰা বুলি কয় এলোভেৰাটো সদায় এটো আমি জানো যে এলোভেৰাটো স্কিন টনিক বুলি কোৱা হয় এলোভেৰাটো স্কিনৰ কাৰণে ইমানে ভাল যেটো ওন হিলিং প্ৰসেস আপোনালোকে ৰাইট হ্যান্ড সাইডত তলৰ যেটো পিকচাৰ দেখিছে এটো ওন হিলিং প্ৰসেস তাৰমানে আমাৰ যেটো কাট খাই গল বা ঘাও হল এটো ঠিক হোৱাৰ প্ৰসেস ষ্টেজেস আছে এই গোটেই ষ্টেজটোত কিন্তু আমাৰ এলোভেৰাই বহুত ভালকে কাম কৰে তাৰমানে ব্লিডিং ষ্টেজ ফাৰ্ষ্টত কাটি গলে ব্লিড কৰিব তেজ ওলাব নেক্সট হল ইনফ্লেমেটৰী ফুলা ভাব এটা আহি যায় সোয়েলিং হৈ যায় থাৰ্ড টু হল proliferative মানে অলপ এটো হিলিং প্ৰসেসটো যেটো এটো তলফা কমি পেলাই কমিবলে ধৰে হেতু মানে আৰম্ভ হৈ গল লাষ্টৰটো আমাৰ ৰিমডেলিং মানে স্কিনটো যেনেকে মই কলো যে একদম লাষ্টত যেটো ডাৰ্ক যেটো ছাল হৈ যায় এটো হুকান ছালটো পৰি গৈ পেলাই তাত স্কিন কালাৰটো আকৌ নৰ্মেল স্কিন কালাৰটো অহাৰ এটা প্ৰসেস হয় এটো ৰিমডেলিং বুলি কয় তাৰমানে যেনুকা আছিলে জাগাটো ঠিক তেনেকে কৰিবলে আকৌ এইবিলাক চাৰিটা ষ্টেজ হয় ঘৃতকুমাৰী বা এলোভেৰা এই গোটেই কিটা ষ্টেজত কিন্তু খুব ভালকে সহায় কৰে কাম কৰিবলৈ আমাৰ ইয়াৰ সুপাৰষ্টাৰ হাৰ্ব যেটো এটো হল আমাৰ মঞ্জিষ্ঠা এনেকুৱা এটা হাৰ্ব যেটো কিন্তু বায়োমেডিকেল আৰু ফাৰ্মাকলজি জাৰ্নেলৰ পৰা এটো কিন্তু কোৱা হৈছে যে মঞ্জিষ্ঠা এনেকুৱা এটা ইউজফুল হাৰ্বছ হয় ওন হিলিঙৰ কাৰণে যেটো আমাৰ ডায়াবেটিক পেশেন্টকো আমি দিব পাৰিম ডায়াবেটিক পেশেন্টৰ ক্ষেত্ৰত কি হয় সুগাৰ কন্টেন্টটো বেছি থকাৰ কাৰণে যেতিয়া কাটি যায় এটো ঘাওটো সহজে ভৰাৰ কামটো বা হিলিং প্ৰসেসটো বহুত কম হয় বা কেতিয়াবা বহুত বেছি সুগাৰ থাকিলে এটো নাইকিয়াও হৈ যাব পাৰে হেতু প্ৰসেসটো কিন্তু মঞ্জিষ্ঠাৰ কাৰণে এটো কাম কৰে হেতু কাৰণে মঞ্জিষ্ঠাটোক এই ওন হিলিঙৰ সুপাৰষ্টাৰ হাৰ্বছ বুলি কোৱা হয় ইয়াৰ লগে লগে আৰু কি বস্তু ইয়াত দিয়া হৈছে ইয়াত আছে মিক্সচাৰ এটা আছে কিছুমান তেলৰ ফাৰ্ষ্ট টু হল কাৰেঞ্চ অইল সেকেন্ড টু হল দেৱদাৰু অইল থাৰ্ড টু হল টি ট্ৰী অইল এনেকুৱা এটা বস্তু যেটো আজি ডেটত আজিকালি বহুত তেনেকুৱা স্কিন প্ৰডাক্ট বিলাকো ইউজ কৰা হৈছে টি ট্ৰী অইলটো স্পা যদি কোনোবাই যায় টি ট্ৰী অইলটো বহুত শুনিছে চাগে এইবিলাক বস্তু কিন্তু স্পাত বহুত বেছি ইউজ কৰা হয় প্ৰডাক্ট বিলাক এই বেলেগ অইলখিনি বেলেগ বেনিফিট আপোনাৰ বডিত ডেফিনেটলি দিব এতিয়া কাৰেঞ্চ অইলটো যদি কথা পাতো কাৰেঞ্চ অইলটো ওন যেটো ঘাও হল বা কাটি গল এটো হিলিং প্ৰসেসটো কুইক কৰি দিব পাৰে ফাষ্ট কৰিব পাৰে দেৱদাৰু যেটো আপুনি মাজত দেখিছে পিকচাৰটো এই দেৱদাৰুটো কি হয় এন্টিসেপ্টিক প্ৰপাৰ্টিজ থাকে এন্টি ইনফেক্টিভ প্ৰপাৰ্টিজো থাকে সেপ্টিক হ'বলৈ নিদিয়ে ইনফেকশনৰ পৰা বচাব পাৰে আৰু লাষ্টত যেটো একদম এক্সট্ৰিম ৰাইটত দেখিছে টি ট্ৰী অইলত এন্টি বেক্টেৰিয়েল প্ৰপাৰ্টিজ থাকে বেক্টেৰিয়াৰ পৰা যেটো আক্ৰমণৰ এটা চান্সেস থাকে এই চান্সেসটো কিন্তু কম কৰি দিয়ে ইয়াৰ বাহিৰে কি আছে কাৰেঞ্চ অইল দাৰু হলদি আৰু সালট্ৰি ৰেচিন কাৰেঞ্চ অইলটো আমি অলৰেডি চালো দাৰু হলদিটো কি হয় দাৰু হলদিৰ মেইন কামটো হল এন্টি ফাংগল প্ৰপাৰ্টিজ থাকে তাৰমানে ফাংগল গ্ৰোথৰ পৰা স্কিনটোক বচাব পাৰে লাষ্টত হল সালট্ৰি ৰেজিন মানে এটো যেটো সোয়েলিং আহে কাটি গলে হেতু সোয়েলিংটো কমাব পাৰে আৰু যদি পেইন আছে পেইনটো কমাই দিব পাৰে আৰু সালট্ৰি ৰেজিনটো কি হয় এটো এটা ৰখৰ নিচিনা বস্তু যেটো আমাৰ গছৰ ছলত উলাই পেলাই তাত গোট খাই পেলাই ৰেজিনৰ নিচিনা জমি থাকে হেতু তাৰ পৰা লৈ পেলাই পিয়ৰ কৰা পিছত ইউজ কৰা হল
তেনেকুৱা বস্তুবিলাক ইউজ কৰা হ'ল নিজে গম পাইছে যে নেচাৰেল যিবিলাক বস্তু আমাৰ ওন হিলিঙৰ কাৰণে প্ৰচেছ কৰা মতে বহুত ভালকে কাম কৰিব ঠিক তেনেকুৱা ইনগ্ৰেডিয়েন্টছ বিলাকে উঠাই পেলাই কিন্তু আমাৰ প্ৰডাক্টটোত ইউজ হ'ল এতিয়া ওন হিলিং ক্ৰীমৰ যদি বেনিফিটছ খিনি ক'বলৈ যাওঁ বেনিফিটছ খিনি কি ইৰিটেশ্যন আৰু ইনফ্লেমেশ্যনত কাম কৰিব যেটো এটা ইৰিটেশ্যন আৰম্ভ হৈ যায় কাটি গলে বা ঘাও হলে কেতিয়াবা খজুতি ফিল কৰিব পাৰে হেতুত কাম কৰে ফুলা ভাব যেটো হয় হেতুটো কাম কৰিব কমাই দিব ব্লাড ক্লটিং প্ৰসেসটো প্ৰমোট কৰিব তাৰমানে তেজ যেটো জমি যোৱাৰ প্ৰসেস হয় হেতুটো বহুত ভাল কাম কৰে এন্টিসেপ্টিকৰ লগে লগে এন্টি ইনফেক্টিভ প্ৰপাৰ্টিজ আছে তো সেপ্টিক হোৱাৰ পৰা বচাব ইনফেকশনৰ পৰা বচাব স্কিন ৰিপেয়াৰ টু প্ৰমোট কৰে পিগমেন্টেশন টু প্ৰমোট কৰে আৰু আমাৰ ডায়াবেটিক পেশেন্টকো এটো দিব পাৰে যেটো আমি অলৰেডি ডিসকাস কৰিলো মঞ্জিষ্ঠা থকা কাৰণে আপুনি এটো ডায়াবেটিক পেশেন্টকো দিব পাৰে ঘৰত কিন্তু সবৰে এটো ফাৰ্স্ট এইড বক্সত হবই লাগে এটো বস্তু ওন হিলিং ক্ৰীম কাৰণ যিকোনো সময়ত এই কাটি যোৱা জ্বলি যোৱা বা তেনেকুৱা বস্তুবিলাক যিকোনো সময়ত হ'ব পাৰে এটো কাৰণে ঘৰত এটো থৈ দিলে বহুত বেছি ভাল ইউজ কেনেকে কৰিব লাগে জানি লৈছো প্ৰডাক্টটো কি হ'ল কেনেকে কাম কৰে হাৰ্বছৰ বিষয়ে আমি অলপ কথা পাতিলো আৰু অলপ আইডিয়া এটা ললো এতিয়া আমি হিকিম যে প্ৰডাক্টটো আমি ইউজ কেনেকে কৰিম প্ৰডাক্টটো কিন্তু এটা কথা মনত থব এটো বাহিৰা জায়গাত যদি কাৰবাৰ জ্বলিছে বা কিবা আপনি কাট খাই গল বা ইনজিওর হল হেতু কাৰণে হেতু কিন্তু বাহিৰৰ পৰা লগোৱাৰ প্ৰডাক্ট হয় ভিতৰত যিকোনো জায়গাত কিন্তু এটো প্ৰডাক্ট ইউজ নকৰিব আৰু কেনেকে লগাব যেটো জায়গাত লগাব এটো কিন্তু ভালকে ধুই লব ধোৱা হাতখন ভালকে ধুই লব এটো লগোৱাৰ পিছত কাৰণ এটো কি হয় আমাৰ ওন হিলিং ক্ৰীমটো যত ইউজ হয় এটো স্কিনটো খুলি থাকে খুল খাই থোৱা স্কিনত কি হয় হাতত যদি কেনেবাকে জার্মস থাকি গল খুল খাই থোৱা স্কিনৰ ভিতৰত জার্মসটো কিন্তু খুব ধুনিয়াকে বহুত ইজিলি পেনিট্ৰেট কৰিব পাৰে তাৰমানে হুমাই যাব পাৰে হেতু কাৰণে ক্ৰীমটো লগোৱাৰ আগতে হাতখন ভালকে ধুই পেলাই যিমান এমাউন্টত লাগে এমাউন্টটো লৈ পেলাই হে জায়গাডোখৰ লগাই পেলাই এটা বেন্ডেজেৰে কভাৰ কৰি দিব হে বেন্ডেজটো কিন্তু 8 ঘণ্টাত আপুনি ৰিপিট কৰিব লাগিব তাৰমানে বেন্ডেজটো যেটো লগালে আপুনি 8 ঘণ্টাতকে বেছি থৈ নিদিব এটো চেঞ্জ কৰিব আৰু হাইজিনটো মেইনটেইন কৰা চেষ্টা কৰিব কাৰণ ইয়াত কি হ'ব আপুনি যেতিয়া লগালে বাহিৰৰ পৰা অলপ উলোৱাৰ পৰা বাচিলে ভাল ধুলি চুলি বিলাক যাতে নপৰে আৰু যদি একেবাৰে যাব লাগিছে তেতিয়া হলে অলপ কভাৰ কৰি গলে ভাল কিছুমান বস্তু অলপ ধ্যান দিব লাগিব পয়েন্টস কিনি অলপ ভাল কি শুনিব এক্সটাৰ্নাল ইউজৰ কাৰণে যেটো মই অলৰেডি কলো বাহিৰা জায়গাতে ইউজ কৰিব ইন্টাৰনেল যিকোনো জায়গাত যদি প্ৰবলেম কিনি হৈছে তেতিয়া হলে কিন্তু ইউজ নকৰিব কাটি যোৱা জ্বলি যোৱা ঘাও হোৱাই তিনিটা প্ৰবলেমৰ কাৰণে আপুনি ওন হিলিং ইউজ কৰিব পাৰে কিন্তু ইন্টাৰনেল জায়গাত মানে ভিতৰীয়া কিবা জায়গাত যদি আপুনি প্ৰবলেম কিনি হৈছে তেতিয়া কিন্তু এই ক্ৰীমটো ৰেকমেন্ড কৰি নিদিব আইজৰ কন্টেক্টৰ পৰা অলপ দূৰত থব এভয়েড কৰিব স্পেশালি বাচ্চা যদি আছে বাচ্চাৰ পৰা এটো এভয়েড কৰিলে ভাল সেকেন্ড ডিগ্ৰী আৰু 4th ডিগ্ৰী জলাৰ কেস বিলাক থাকে তাত আপুনি ইউজ কৰিব পাৰিব কিন্তু নিজৰ পৰা ৰেকমেন্ড কৰি ইউজ নকৰিব মেডিকেল সুপাৰভিজনতে প্ৰডাক্টটো ইউজ কৰিব পাৰে ডায়াবেটিক উণ্ডত ডেফিনেটলি দিব পাৰে কিন্তু ডায়াবেটিক উণ্ডত দিছে আৰু যদি 2-3 বাৰ ইউজ কৰা পিছত 2-3 বাৰ এপ্লিকেশন কৰাৰ পিছত যদি একেবাৰে আপুনি চেঞ্জ দেখা নাই ভাল হোৱা ভাল হৈ আছে তেতিয়া হলে কিন্তু ইমিডিয়েটলি ডক্টৰ ভিজিটৰ ৰেকমেন্ডেশন কৰিব কাৰণ বেলেগ ইন্টাৰনেল বেলেগ কিবা ৰিজনো হ'ব পাৰে ইকেটা গাইডলাইন ফলো কৰি আপুনি যদি প্ৰডাক্টটো মাৰ্কেটত মুভ কৰিছে ডেফিনেটলি আপোনাৰ এটো অলপ হেসেল ফ্ৰী হ'ব ইজি হ'ব কামটো ডেফিনেটলি নলেজ খিনি কামত আহিব আমাৰ এটা ৰিভিজন আমি হদাই কৰো ৰিভিজন কি হ'ব ওন হিলিং ক্ৰীমত ৰিভিজন আমি কৰিছো ইয়াত কি বস্তু আছে আমি দেখিছিলো ক্যালসাইন জেসাদ আছে দাৰু হলদি আছে এলোভেৰা আছে সালফ্রি ৰেচিন আছে টি ট্রি অয়েল আছে করঞ্জ অয়েল আছে আৰু দেৱদাৰু অয়েল আছে এই গোটেইখিনি বস্তু ইয়াত কম্বিনেশনত দিয়া হৈছে আৰু ইয়াৰ লগে লগে ইয়াত আমাৰ সুপাৰস্টাৰ হাৰ্বছ কি হয় মঞ্জিষ্ঠাৰ কাৰণে আপুনি এটো ডায়াবেটিস থকা মানুহৰ ঘাওটো লগাব পাৰিব কাটি গলে ইহঁতৰ কেছটো ইউজ কৰিব পাৰিব বা ৰেকমেন্ড কৰিব পাৰিব এলিমেন্টস ওয়েলনেস ওন হিলিং ক্ৰীম मंजिष्ठा तो सुपरस्टार हर्ब्स হয় এটো কাৰণে কয় আমাৰ मंजिष्ठा का जादू करे उन पे काबू এতিয়া আমি ওন হিলিং ক্ৰীম সম্পৰ্কে শিকিছো এতিয়া আমি নেক্সট প্ৰডাক্টটো চাম সেটো হল আমাৰ চাম্পি চ্যাম্পিয়ন তেল
এটা চাম্পি বুলি ক'লে অলপ মাসাজটো সবে ভাল পাওঁ নহয় আমি এই মাসাজ বোলা বস্তুটো কি হয় অলপ মাসাজৰ বিষয়ে জানি লৈছো চাম্পি চেম্পিয়ন তেলটো নামৰ পৰা আমি গম পাইছো যে মাসাজ অইল হয় মাসাজটো আমাৰ আয়ুৰ্বেদত মাসাজৰ যেটো কনসেপ্ট হয় এটো বহুত পুৰণা হয় তাৰমানে যেটো আমি মালিশ বুলি কওঁ মাসাজ যদি কৰে কি বেনিফিট আমাৰ বডিত দিব পাৰে এইখিনি চাই লৈছো মাসাজটো কি কৰে আমাৰ বডি ব্লাড সার্কুলেশনটো বঢ়াই দিয়ে ব্লাড সার্কুলেশনটো বঢ়াই দিলে ডেফিনেটলি আমাৰ যেটো আমাৰ নার্ভস খিনি আছে এইখিনি বহুত ভালকে কাম কৰিব পাৰে আমাৰ মাসলস খিনি টোন হৈ যায় মাসল যেটো মাংসপেশী বুলি কওঁ আমি মাসলস খিনি বহুত ভালকে টোন হয় জয়েন্টস খিনিত অলপ লুব্ৰিকেশন এটা থাকে তাৰমানে অলপ ফ্লেক্সিবিলিটি থাকে নার্ভস খিনি কাম হয় মই অলৰেডি ক'লো impurities যিখিনি এখিনি উলিয়াই দিবলে বহুত হেৰি হয় ইজি হয় বা হেল্প কৰে আৰু মেন্টাল এলাৰ্টনেস এটা কয় ৰেগুলাৰ যদি আপুনি মাসাজ লৈ আছে এটো কোৱাই হয় যে আপোনাৰ মেন্টাল এলাৰ্টনেস এটা হয় কাৰণ আপোনাৰ বডি আৰু মাইন্ডটো বহুত ৰিল্যাক্স হৈ যায় তো এখিনি বহুত খিনি বেনিফিট আছে মাসাজৰ স্কিনটো স্মুথ কৰে আমাৰ স্কিনটো স্মুথ কৰি গ্লোটো ডেফিনেটলি মেইনটেইন কৰিব আপোনাৰ এনার্জি লেভেল বা স্টেমিনা লেভেলটো ডেফিনেটলি ভাল কৰাত সহায় কৰে আৰু আপোনাৰ ৰাতি যেটো টোপনি হয় এটো কিন্তু বহুত ভালকে টোপনি আপুনি যাব পাৰিব মাসাজৰ ইমানখিনি বেনিফিট আছে প্ৰায়ভাগে মানুহে এটো গম পায় সেলফ মাসাজ যেটো মাসাজ এটো এটা টাইম টেস্টেড মেথডোলজি হয় বহুত পুৰণা এটা সলিউশন হয় যেটো আমি সবে গম পাওঁ আজি ডেটত যেটো স্পা ইন্ডাস্ট্ৰি হিচাপে গ্ৰো কৰিছে স্পা ইন্ডাস্ট্ৰিটো কি হয় তাত মাসাজে দিয়া হয় আজি ডেটত ইন্ডিয়া যদি স্পাৰ মই বিজনেসটো কওঁ বহুত ডাঙৰ বিজনেস হয় এটো কাৰণে আমাৰ মাসাজ যেটো মার্কেট হয় এটো বহুত ডাঙৰ মার্কেট এটা আপোনালোকৰ আছে এটো চাম্পি চেম্পিয়ন তেলটো এটো এনেকুৱা এটা কম্বিনেশন অল ৰাউন্ডাৰ বুলি কোৱা হয় আমাৰ যেটো হেড টু টো তাৰমানে ওপৰ পৰা তললৈকে যিকোনো বস্তুত এটো ৰিজুভিনেট কৰিবলৈ কাম কৰে তাৰমানে ষ্ট্ৰং বনোৱাত কাম কৰে আৰু বডিটো ক্লিনস কৰিবলৈ বহুত ভাল কাম কৰে এতিয়া আমি ইউনিকনেস তাৰমানে ইউএসপি খিনি চাম ইয়াৰ ইউএসপি খিনি কি হয় চাম্পি চেম্পিয়ন তেল এটা ফার্স্ট এটো হল যে ইয়াত যিখিনি হার্বস ইউজ হৈছে ইয়াত কিন্তু দুই ধৰণৰ হার্বস ইউজ কৰা হৈছে এটা হল ওয়াটার সলিউবল এটা হল অয়েল সলিউবল হার্বস খিনি কি হয় চাই লৈছো